নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। লাষ্ট ক্লাছত মই অলৰেডি গুৱাহাটী হাইকোৰ্টে পাতিবলগীয়া JEE এক্সামৰ ডিটেইল চিলেবাছ আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ, ভালকৈ আমি ডিছকাছ কৰিছিলোঁ। তাৰ লগতে লাষ্ট ক্লাছত আমি এইটোও কোৱা হৈছিলে যে আপোনালোকে যদি বোলে এই এক্সামটোত বহিবলৈ মন গৈছে কিন্তু আপোনালোকে কোনো ধৰণৰ কোৰ্ছ পাৰচেজ কৰা নাই বা পাৰচেজ কৰিব পৰা অৱস্থাত নাই, তেতিয়াহ'লে কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া দৰকাৰ নাই, কাৰণ ইউটিউবতে ফ্ৰীতে আমি কি কৰিব ওলাইছোঁ, আমি গোটেইখিনি ইংলিছৰ পৰা GKৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ অসমীয়া পৰ্চনলৈকে গোটেইখিনি ফ্ৰী আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। এতিয়া অন ডেট নোট, আজি ফাৰ্ষ্ট ক্লাছত আমি কি কৰোঁ, অকণমান ৱৰ্ল্ড জিঅ'গ্ৰাফী অকণমান এক্সপ্ল'ৰ কৰি চাওঁ আহক। ৱৰ্ল্ড জিঅ'গ্ৰাফী ছাইডৰ পৰা আমাৰ বহুতো বেলেগ বেলেগ টপিকছ আহিব পাৰে। আজি আমি ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ মাউণ্টেইনছৰ ওপৰত ডিছকাছ কৰোঁ। এতিয়া ইয়াতে গোটেইখিনি কুৱেশ্যন আপোনালোকৰ ইংলিছ আৰু এছএমএছ দুয়োটা মিডিয়ামত ইয়াতে ধুনীয়াকৈ লিখি থোৱা আছে। আৰু যদি বোলে আপোনালোকক PPTs লাগে, PDFs লাগে, তেতিয়াহ'লে কাইণ্ডলি আমাৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু তাতে আপোনালোকে আমাৰ PPTs বা PDFs ক'ত পাব, কেনেকৈ পাব, ডিটেইল ষ্টেপত আমি ধুনীয়াকৈ কৈ দিম। আহক কুৱেশ্যন নম্বৰ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত সুধিছে যে মাউণ্ট কিলিমাঞ্জাৰো ইজ লোকেটেড ইন, মাউণ্ট কিলিমাঞ্জাৰো ক'ত আছে, ক'ত লোকেটেড হৈ আছে, আমাক সেইটো সুধিছে। অপশ্যনত দিয়া আছে অপশ্যন নম্বৰ A কেনিয়া, অপশ্যন নম্বৰ B টেনজেনিয়া, অপশ্যন নম্বৰ C ইউগাণ্ডা, নহ'লে অপশ্যন নম্বৰ D হৈ গ'ল ইথিঅ'পিয়া। এতিয়া এইখিনিতে কাৰেক্ট আনচাৰটো বাৰু মই ক'ম, কিন্তু মাউণ্ট কিলিমাঞ্জাৰো অকণমান ইম্পৰ্টেঞ্চটোনো কি হয়, এক্সামত বাৰু কিয়নো সুধিব পাৰে বা আমিনো কিয় জানিব লাগে, তাৰ অকণমান ইনফৰ্মেশ্যন আপোনালোকৰ ওচৰত দি দিওঁ। এতিয়া মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ টলেষ্ট মাউণ্টেইন হয়। মই এইখিনিতে ছাইডতে লিখি থওঁ, এই JEE এই পৰ্শ্যনটো মই বাৰু কাটি দিছোঁ। এইখিনিতে মই লিখি থওঁ যে কি হয়, আফ্ৰিকাৰ টলেষ্ট মাউণ্টেইন হয়। আনকি ইমানেই নহয়, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইনো হয়। ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইনৰ মিনিংটো এইটো হৈ গৈছে যে ই কোনো ধৰণৰ মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট নহয়। ফ্ৰী ষ্টেণ্ডিং অকলশৰীয়াকৈ থিয় হৈ আছে আৰু ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন আৰু আফ্ৰিকাৰ টলেষ্ট মাউণ্টেইন হয়। এতিয়া এইখিনিতে কাণ্ট্ৰিৰ কথা সুধিছে। চ' ইফ আই এম নট ৰং, তেতিয়াহ'লে আমাৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন নম্বৰ B টেনজেনিয়া। য়েছ, অপশ্যন নম্বৰ B হৈ গ'ল টেনজেনিয়া কাৰেক্ট আনচাৰ। তাৰ লগতে অলৰেডি কোৱা হৈছিলেই যে আফ্ৰিকাৰ টলেষ্ট মাউণ্টেইন হয়, এই পইণ্টটো মনত ৰাখিব। ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰী ষ্টেণ্ডিং মাউণ্টেইন হয়, মানে কোনো মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট নহয়। তাৰ লগতে আৰু এটা পইণ্ট কৈ থওঁ যে মাউণ্ট কিলিমাঞ্জাৰোৰ ওচৰত তিনিটাকৈ কোনছ আছে। ঠিক আছে, তিনিটাকৈ কোনছ আছে, ওপৰত পিকত তিনিটাকৈ কোনছ আমি দেখা পাম, যাৰ মাজত দুটাটো এক্সটিংক্ট হয়। এক্সটিংক্ট মানে মাউণ্ট কিলিমাঞ্জাৰো এটা ভলকেনো হয়। তাৰ মাজত দুটা কোন কমপ্লিটলি এক্সটিংক্ট হৈ গৈছে আৰু এটা কোন এতিয়া ডৰমেণ্ট ষ্টেটত আছে বুলি কৈছে। ডৰমেণ্ট মানে এতিয়া হয়তো ইৰাপ্ট কৰা নাই, এতিয়া হয়তো বিস্ফোৰণ হোৱা নাই, কিন্তু ফিউচাৰত গৈ পেলাই কিন্তু ইৰাপশ্যন হোৱাৰ চান্সেছ আছে। দিছ ইজ অল এবাউট মাউণ্ট কিলিমাঞ্জাৰো। এইখিনিতে আপোনালোকৰ কাৰণে মেপ এখনো ইয়াতে লগাই থোৱা আছে। এইফালে দেখা পাই আছে টানজানিয়া আৰু এই টানজানিয়াতে এইখিনিতে আমি দেখা পাই আছোঁ মাউণ্ট কিলিমাঞ্জাৰো। আৰু এই গোটেই মেপখন কিহৰ হয় বাৰু? টানজানিয়া আছে আমাৰ আফ্ৰিকাৰ। চ' ইট ইজ ইন আফ্ৰিকা। চ' কণ্টিনেণ্ট সুধিলে আপোনালোকৰ কাৰেক্ট আনচাৰ হৈ যাব আফ্ৰিকা, কাণ্ট্ৰি সুধিলে কাৰেক্ট আনচাৰ হৈ যাব টানজানিয়া। দিছ ইজ ইয়ৰ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 2 ফালে যদি আহোঁ, তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 2ত সুধিছে যে মাউণ্ট এলবাৰাছ ইজ লোকেটেড ইন, মাউণ্ট এলবাৰাছ। এতিয়া মাউণ্ট এলবাৰাছ এইখিনিতে আপোনালোকৰ অপশ্যনছৰ পৰা দেখা পাই আছে যে ইয়াতে কোনখননো বাৰু কণ্টিনেণ্ট হয় তাৰ কথা সুধিছে। প্ৰথমতে মই কাৰেক্ট আনচাৰটো কৈ দিওঁ। দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ A ইউৰোপ। মাউণ্ট এলবাৰাছ ইউৰোপৰ হাইয়েষ্ট পিক হয়। ইউৰোপৰ ইট ইজ দ্য হাইয়েষ্ট পিক। এইখিনিতে মই কাষতে লিখি দিছোঁ, ইট ইজ দ্য হাইয়েষ্ট পিক ইন ইউৰোপ আৰু ককেচাছ মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয়গৈ। এইখিনিতে আপোনালোকৰ ওচৰলৈ মই মেপখনো লৈ আনিছোঁ। এইফালে দেখা পাই আছে মাউণ্ট এলবাৰাছ। এতিয়া এইখন মেপত হয়তো ভালকৈ ধৰিব পৰা নাই যে আফ্ৰিকা কোনখন, এছিয়া কোনখন, ইউৰোপ কোনখন। চ' মই অকণমান কৈ দিছোঁ, এই যে তলৰ পৰ্শ্যনটো দেখা পাই আছে, দিছ পৰ্শ্যন ইজ আফ্ৰিকা।
তাৰ পিছত মাউণ্ট এলবাৰাছ এইখিনিতে মাজত বগাকৈ এনেকৈ লাইন এডাল হয়তো দেখা পাই আছে এই বগাকৈ লাইনডালেই হৈ গ'ল আমাৰ ককেছাছ মাউণ্টেইন ৰেঞ্জ ঠিক আছে ককেছাছ মাউণ্টেইন ৰেঞ্জ আমাৰ আমাৰ এছিয়া আৰু ইউৰোপৰ মাজত নেচাৰেল বৰ্ডাৰ হিচাপে কাম কৰে মানে এই তলৰখিনি হৈ গ'ল আমাৰ এছিয়া এই ছাইডলৈও আছে আমাৰ এছিয়া এণ্ড দেন দিছ পৰ্চন এই গোটেই পৰ্চনটো হৈ গ'ল আমাৰ ইউৰোপ ঠিক আছে দিছ ইজ এবাউট মাউণ্ট এলবাৰাছ তাৰ লগতে দেখা পাই আছে ককেছাছ মাউণ্টেইন ৰেঞ্জৰ এইফালে ৱেষ্টৰ ফালে এটা ৱাটাৰ বডি আছে আৰু ইষ্টৰ ফালেও এটা ৱাটাৰ বডি আছে ৱেষ্টৰ ফালে থকা ৱাটাৰ বডিটোৰ নাম হৈ গ'ল ব্লেক চি দিছ ইজ ব্লেক চি একেবাৰে এইটোও চাইড হ'ব পাৰে দিছ ইজ ব্লেক চি আৰু এইফালে আমি দেখা পাই আছোঁ কেস্পিয়ান চি একেলগতে এইকেইটা পইণ্টটো আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰে মুভিং অন টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 3 Question number 3 আমাক সুধিছে যে highest plateau in the world roof of the world আমাৰ highest plateau of the world এই চাৰিটা অপশ্যনৰ মাজত কোনটো কাৰেক্ট আনচাৰ হ'ব আমাক সেইটো সুধিছে এতিয়া অপশ্যন নম্বৰ A ডেক্কান প্লেটু যোনটো আমাৰ ভাৰততে আছে অপশ্যন নম্বৰ B কলৰাডো প্লেটু নম্বৰ C টিবেটান প্লেটু আৰু নম্বৰ D হৈ গৈছে পামিৰ প্লেটু এতিয়া এই চাৰিটা অপশ্যন অকণমান ভালকৈ চাব এণ্ড শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C টিবেটান প্লেটু যিহেতু হায়েষ্ট প্লেটু হয় সেইকাৰণে নিকনেম হিচাপে ইট ইজ অলছ' ন'ন এজ দ্য ৰুফ টপ অফ দি ৱৰ্ল্ড নহ'লে শ্বৰ্টকৈ ৰুফ অফ দ্য ৱৰ্ল্ড বুলি কয় জিঅ'গ্ৰাফিকেলি মই যদি দেখুৱাবলৈ যাওঁ তেতিয়াহ'লে এইখিনি দেখা পাই আছে ভাৰতৰ আমাৰ নৰ্থ ইষ্টৰ ফালে ঠিক আছে নৰ্থ ইষ্টৰ ফালে এইফালে আমি দেখা পাই আছোঁ টিবেটান প্লেটু অকল হায়েষ্ট প্লেটু বুলি মনত ৰাখিলেই নহ'ব একেলগতে এইটো কথাও মনত ৰাখিব যে টিবেটান প্লেটুৰ কাৰণেই আমাৰ ইণ্ডিয়াত মনচুনছ আহিছে মনচুন যোনটো ছিজন হয় মনচুন যোনটো ক্লাইমেট হয় সেই মনচুন এই টিবেটান প্লেটুৰ কাৰণেই আহিছে যদি বাই চান্স টিবেটান প্লেটু ইণ্ডিয়াৰ নৰ্থ ইষ্ট ডিৰেকশ্যনত নাথাকিলেহেঁতেনে টিবেটান প্লেটু যদি প্ৰপাৰলি গৰম নহয় প্ৰপাৰলি যদি ঠাণ্ডা নহয় ইন শ্বৰ্ট ধৰি লৈছোঁ যদি বোলে টিবেটান প্লেটু নাই তেতিয়াহ'লে ইণ্ডিয়ালৈ কিন্তু মনচুন ছিজনটো নাহিলেহেঁতেনে চ' টিবেটান প্লেটু ৱৰ্ল্ডৰ আমাৰ হায়েষ্ট প্লেটু হয় কাৰেক্ট তাৰ লগতে ইণ্ডিয়ান মনচুনতো হেভিলি হেল্প কৰে হেভিলি ইনফ্লুৱেঞ্চ কৰে এই পইণ্টটোও নাপাহৰিব কিন্তু মুভিং অন টু কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত সুধিছে যে ইউৰাল মাউণ্টেইন ছেপাৰেট হুইচ টু কণ্টিনেণ্টছ এতিয়া অকণমান আগতে মই এইখিনিতে আপোনালোকৰ মই একেবাৰে কুৱেশ্যনটো দেখুৱাই দিছোঁ এক ছেকেণ্ড দেই এইফালে কুৱেশ্যন নম্বৰ 2ত আমি পঢ়িছিলোঁ যে মাউণ্ট এলবাৰাছ ইজ লোকেটেড ইন তেতিয়াই মই কৈছিলোঁ যে মাউণ্ট এলবাৰাছ ইউৰোপত আছে আৰু ইউৰোপৰ কোনখিনি জেগাত আছে এইখিনিতে মাউণ্টেইন ৰেঞ্জ এটা আছে ককেছাছ মাউণ্টেইন বুলি এই ককেছাছ মাউণ্টেইন ৰেঞ্জত আছে এতিয়া ককেছাছ মাউণ্টেইন ৰেঞ্জৰ এটা কথা কৈছিলোঁ যে ইউৰোপ আৰু এছিয়াৰ মাজত নেচাৰেল বাউণ্ডৰী হিচাপে এক্ট কৰে ককেছাছ মাউণ্টেইন ৰেঞ্জৰ লগতে এইখিনিতে আৰু এটা মাউণ্টেইন ৰেঞ্জ দেখা পাম আৰু এই মাউণ্টেইন ৰেঞ্জটোৱেও আমাৰ আকৌ কি কৰে এছিয়া আৰু ইউৰোপৰ মাজত আমাৰ বাউণ্ডৰী হিচাপে এক্ট কৰি আছে মই একেবাৰে আপোনালোকক মেপখন দেখুৱাই দিছোঁ ৰ'ব দেই এয়া চাব ইউৰাল মাউণ্টেইন ছেপাৰেট হুইচ টু কণ্টিনেণ্টছ ইউৰাল মাউণ্টেইনছে ইউৰোপ আৰু এছিয়াৰ মাজত নেচাৰেল বৰ্ডাৰ হিচাপে কাম কৰে ইউৰোপ এণ্ড এছিয়া এইখিনিতে মই আনচাৰটো মাৰ্ক কৰোঁতে অকণমান খেলি মেলি হৈ গৈছে দি আনচাৰ ইজ ইউৰোপ এণ্ড এছিয়া অপশ্যন নম্বৰ বি হ'ব লাগে চি নহয় দেই এইটো মোৰ ভুলতে মাৰ্ক কৰা গৈছে অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট আনচাৰ ইউৰোপ এণ্ড এছিয়া দেখুৱাই দিছোঁ চাব এইফালে দেখা পাই আছে এই যে গ্ৰীণ পৰ্চনটো হৈ আছে এই গ্ৰীণ পৰ্চনটো হৈ গ'ল আমাৰ ইউৰোপ এইখিনিতে ইউৰাল মাউণ্টেইনছ দেখা পাই আছে ধুনীয়াকৈ মাৰ্ক কৰা আছে এই ইউৰাল মাউণ্টেইনছৰ ইষ্টৰ ফালে আমি দেখা পাম এছিয়া এইফালে তলত ককেছাছ মাউণ্টেইন দেখা পাই আছে ককেছাছ মাউণ্টেইনৰ তলতো আছে আমাৰ এছিয়া এণ্ড দেন গোটেই ইউৰোপৰ তলত এইফালে মেডিটেৰিয়ান চি আৰু মেডিটেৰেনিয়ান চিৰ তলৰ ফালে আছে আফ্ৰিকা এইখিনি পইণ্ট নাপাহৰিব যে ইউৰোপ আৰু এছিয়াৰ মাজত এইফালে ইউৰাল মাউণ্টেইনছ তাৰপিছত কেস্পিয়ান চি পিছত এইখিনি ককেছাছ মাউণ্টেইনৰ পিছত ব্লেক চি পিছত মেডিটেৰেনিয়ান চি এই গোটেইখিনি হৈ গ'ল দি নেইবাৰহুড অফ ইউৰোপৰ ইষ্টৰ ফালে আৰু ছাউথ ইষ্টৰ ফালে এছিয়া দেখা পাম আৰু ছাউথৰ ফালে দেখা পাম আফ্ৰিকা যদি ৱেষ্টৰ কথা কওঁ ৱেষ্টৰ ফালে আছে এটলাণ্টিক অ'শ্যান আৰু ওপৰৰ ফালে আছে আৰ্টিক অ'শ্যান
Moving on to question number 5. Question number 5 ত আমাক সুধিছে যে Mount Everest is located in. এটা Mount Everestৰ কথা কোৱাৰ লগে লগে বহুতে ভালকৈ অপশ্যনছখিনি নপঢ়ি পেলাই ডাইৰেক্ট ইণ্ডিয়া বুলি টিক মাৰ্ক মাৰি দিয়ে। ৱেল, মই আগতেই কৈ থওঁ যে ইণ্ডিয়া কাৰেক্ট অপশ্যন নহয় কিন্তু। Mount Everest, worldৰ tallest mountain, highest mountain. Yes, tallest mountain peak in the world, Mount Everest. Mount Everest কোৱাৰ লগে লগে চবেই ভাবে যে ইণ্ডিয়াতে আছে, কিন্তু একচুৱেলি ইণ্ডিয়াত নহয়, ইণ্ডিয়াৰ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য, ওচৰ চুবুৰীয়া দেশ আমাৰ ক'ত আছেগৈ? নেপালত আছেগৈ। So the correct answer is option number B, Nepal. Yes. যোনটো আমাৰ হিমালয়ান মাউণ্টেইন ৰেঞ্জ হয়, সেই হিমালয়ান মাউণ্টেইন ৰেঞ্জ আমি দেখা পাম ইন ভেৰিয়াছ কাণ্ট্ৰিজ। ফৰ এক্সাম্পল, চাম পৰ্চন পাকিস্তানৰ ভেৰি স্মল পৰ্চনত আমি হিমালয়ান ৰেঞ্জটো দেখা পাম। তাৰপিছত আহি পেলাই ইণ্ডিয়াত সোমাব, ঠিক আছে। ইণ্ডিয়াৰ পৰা আমাৰ ভূটানৰ ফালেও দেখা পাম, তাৰপিছত নেপালৰ ফালেও দেখা পাম, গৈ 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 আমাৰ ম্যানমাৰকো অকণমান টাচ কৰেগৈ, এণ্ড দেন চাইনাৰ ফালেও আছেগৈ। চ' এই এনেকুৱাকৈ মাল্টিপল কাণ্ট্ৰিজত আমি হিমালয়ান মাউণ্টেইন ৰেঞ্জ দেখা পাম, কিন্তু মাউণ্ট এভাৰেষ্ট গোটেই মাউণ্টেইন ৰেঞ্জৰ হায়েষ্ট পিকটোৰ নাম হয়, আৰু মাউণ্ট এভাৰেষ্ট পাৰ্টিকুলাৰলি কিন্তু আছে ক'ত? নেপালত। এইফালে দেখা পাই আছে, দিছ ইজ নেপাল, ঠিক আছে। এইফালে নেপালৰ এই যে ষ্টাৰ মাৰ্কটো আছে, এইখিনিতে আমি দেখা পাম মাউণ্ট এভাৰেষ্ট। এই ষ্টাৰ মাৰ্কটোৰ কাষতে সাগৰমাথা নেশ্যনেল পাৰ্ক বুলি লিখা আছে। চ' এই সাগৰমাথা কি হৈ গৈছে? নেপালত মাউণ্ট এভাৰেষ্টকে আৰু বেলেগ এটা নামেৰে জানে, আৰু সেই নামটোৱে হৈছে সাগৰমাথা, ঠিক আছে। এই সাগৰমাথা বুলি যে লিখা আছে, দিছ ইজ নাথিং বাট মাউণ্ট এভাৰেষ্ট। আৰু এইখিনিতে নেশ্যনেল পাৰ্ক এখনো আছে, সেই নেশ্যনেল পাৰ্কখন ইয়াতে দেখুৱাই থৈছেগৈ। কুৱেশ্যন নম্বৰ 6ৰ ফালে যদি আহোঁ, তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 6ত সুধিছে দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ লংগেষ্ট মাউণ্টেইন ৰেঞ্জটো কি হয়? এতিয়া অপশ্যন নম্বৰ এ, ৰকিজ, এণ্ডিজ, হিমালয়াজ, এণ্ড দেন এল্পছ। এতিয়া বহুতে হয়তো ভাবিব পাৰে যে অপশ্যন নম্বৰ চি, হিমালয়াজ কাৰেক্ট হয়, কিন্তু একচুৱেলি অপশ্যন নম্বৰ বি, এণ্ডিজহে কাৰেক্ট। চ' দি কাৰেক্ট আনচাৰ ইজ এণ্ডিজ। কিন্তু এণ্ডিজ বাৰু আছে ক'ত? এণ্ডিজ আমি দেখা পাম ইন চাউথ আমেৰিকা, আফ্ৰিকা ক'বলৈ ওলাইছিলোঁ, চাউথ আমেৰিকা। এই যে মেপখন দেখা পাই আছে, এই মেপখন হৈ গ'ল চাউথ আমেৰিকাৰ, ঠিক আছে। চাউথ আমেৰিকাৰ অকণমান যদি নেইবাৰহুডখন চাই লয়, তেতিয়াহ'লে ইষ্টৰ ফালে আমি দেখা পাম এটলাণ্টিক অ'শ্যান, ৱেষ্টৰ ফালে আমি দেখা পাম পেচিফিক অ'শ্যান, তলৰ ফালে আমি দেখা পাম ছাদাৰ্ণ অ'শ্যান, আৰু নৰ্থৰ ফালে এটা ভেৰি নেৰ' লেণ্ড মাছৰ থ্ৰু দি আমাৰ কানেক্টেড হৈ আছে টু নৰ্থ আমেৰিকা। অলদো নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ মাজত এটা বহুত পাতল, ভেৰি নেৰ' ষ্ট্ৰিপ অফ লেণ্ডহে আছে, আৰু মাজত বহুত এৰিয়াজত ডিছকণ্টিনিউৱাছো হৈ আছেগৈ, ডিছকানেক্টেডো হৈ আছে। তথাপিও অ'ভাৰঅল আমি ক'ব পাৰোঁ যে আমাৰ এনেকৈ ধুনীয়াকৈ দুয়োখন কণ্টিনেণ্ট কানেক্টেড হৈ আছে বাই এ নেৰ' পিচ। আৰু এই নেৰ' লেণ্ডৰ পিচটোৰ নাম কি হৈ গৈছে? পেনেমা। আৰু এইখিনিতে আপোনালোকে দেখা পাব পেনেমা কেনেল। চ' কেতিয়াবা যদি সোধে পেনেমা কেনেল ক'ত আছে, এইখিনি আমাৰ পেনেমাত আছে পেনেমা কেনেল। আৰু ক'ত আছে? নৰ্থ আমেৰিকা নে চাউথ আমেৰিকা? ৱেল, এই পৰ্চনটো আমাৰ চেণ্ট্ৰেল আমেৰিকাত পৰি যায়গৈ। দিছ ইজ চেণ্ট্ৰেল আমেৰিকা। আহিছোঁ কুৱেশ্যন নম্বৰ 7লৈ, আৰু কুৱেশ্যন নম্বৰ 7ত আমাক সুধিছে গ্ৰেট ৰিফ্ট ভেলী ইজ এছ'চিয়েটেড উইথ হুইচ মাউণ্টেইন ৰেঞ্জ এণ্ড হাইলেণ্ডছ। ধুনীয়াকৈ ইয়াতে অসমীয়াতো দি থোৱা আছে, যদি বোলে ইংৰাজীত অকণমান দিগদাৰী পাইছে, আপোনালোকে তলতে অসমীয়াত কুৱেশ্যনটো পঢ়ি ল'ব পাৰে। এতিয়া অপশ্যন নম্বৰ এ দিয়া আছে আফ্ৰিকা, দেন এছিয়া, দেন ইউৰোপ, আৰু লাষ্টত দিয়া আছে চাউথ আমেৰিকা। ইফ আই এম নট ৰং, তেতিয়াহ'লে কাৰেক্ট আনচাৰ হ'ব লাগে অপশ্যন নম্বৰ এ, আফ্ৰিকা। আফ্ৰিকাত গ্ৰেট ৰিফ্ট ভেলী মানে ক'ত দেখা পাব? এইখিনিত আপোনালোকে দেখা পাই আছে গ্ৰেট ৰিফ্ট ভেলী, এইখিনিত। দিছ ইজ ইয়ৰ গ্ৰেট ৰিফ্ট ভেলী। মই যে মাৰ্ক কৰি আছোঁ, এই পৰ্চনটোৱে হৈ গ'ল দ্য গ্ৰেট ৰিফ্ট ভেলী অফ আফ্ৰিকা। দ্য গ্ৰেট ৰিফ্ট ভেলী কি হয় বাৰু? কোনো ধৰণৰ মাউণ্টেইন নহয়, মাউণ্টেইন ৰেঞ্জ নহয়, অলদো গোটেই এৰিয়াটোত ভেৰিয়াছ মাউণ্টেইনছ আমি দেখা পাব পাৰোঁ, বাট ইট ইজ আ জিঅ'লজিকেল ডিপ্ৰেশ্যন। মানে মাটিখিনি তললৈ অকণমান বহি গৈছে, আৰু ৰিচেণ্ট নিউজৰ মতে আমি গম পাইছোঁ যে হয়তো এই মাটিখিনি তললৈ বহি এই গোটেই এৰিয়াটো হয়তো ভাঙি পেলাই আফ্ৰিকাৰ পৰা ছেপাৰেটো হৈ যাবগৈ পাৰে ইন দি আপকামিং ইয়াৰ্ছ।
So এইটোৱে হৈ গ'ল the Great Rift Valley. Next question number 8 ত আমাক সুধিছে Machu Picchu is located in the mountains of. Machu Picchu এটা বহুত famous historical location হয় আপোনালোকে বহুত বাৰ হয়তো এই নামটো শুনিছে বহুত বাৰ হয়তো মাচু পিচুৰ পিকচাৰখন দেখিছে বাট যদি সোধে যে কোনখন কাণ্ট্ৰিত আছে বা কোনখন কাণ্ট্ৰিৰ মাউণ্টেইনছত আছে তেতিয়াহ'লে কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি পেৰু অপশ্যন নম্বৰ বি হৈ গ'ল পেৰু পেৰু এতিয়া পেৰু ক'ত আছে বাৰু পেৰু আছে আমাৰ চাউথ আমেৰিকাত ঠিক আছে পেৰু আছে সাউথ আমেৰিকাত আৰু সাউথ আমেৰিকাত আমি জানো যে দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জটোৰ নাম কি হয় লংগেষ্ট মাউণ্টেইন ৰেঞ্জৰ নাম হৈছে এণ্ডিজ চ' সাউথ আমেৰিকাৰ পেৰুৰ এই এণ্ডিজ মাউণ্টেইন ৰেঞ্জৰে পাৰ্ট হয় মাচু পিচু কি হয় মাচু পিচু এবাৰ বাৰু আপোনালোকক পিকচাৰখন দেখুৱাই দিওঁ দিছ ইজ মাচু পিচু দেখা পায়ে আছে দিছ ইজ মাচু পিচু এটা হিষ্টৰিকেল চেঞ্চুৰী হয় হিষ্টৰিকেল এটা এৰিয়া হয় আৰু এপ্ৰক্সিমেটলি কোৱা হৈছে যে 15th চেঞ্চুৰী মানত হয়তো বনোৱা হৈছেগৈ কিহৰ কাৰণে বনোৱা হৈছে এক্সেক্টলি বাৰু কাম কি তাৰ কথা আমি এতিয়াও 100% গ্যাৰান্টি দি পেলাই ক'ব নোৱাৰো ষ্টিল এটা এপ্ৰক্সিমেট আইডিয়া আছে দিছ ইজ মাচু পিচু ক'ত আছে কণ্টিনেণ্ট ৱাইজ সাউথ আমেৰিকা কাণ্ট্ৰি ৱাইজ পেৰু আৰু মাউণ্টেইন ৰেঞ্জ ৱাইজ আমাৰ এণ্ডিজত পৰি আছে Coming to question number 9, question number 9 ত আমাক সুধিছে Mount Fuji is located in. এতিয়া বহুতে হয়তো আনসাৰটো অলৰেডি জানে যে Mount Fuji ক'ত আছে বাৰু চাইনা জাপান সাউথ কোৰিয়া আৰু ফিলিপিনছৰ মাজত Mount Fuji আছে অপশ্যন নম্বৰ বি জাপানত Mount Fuji is in Japan. এইখিনি দেখা পাই আছে জাপান কি হয় জাপান is an island country. ঠিক আছে it is an island country. আইলেণ্ড কাণ্ট্ৰি হয় আৰু এইখিনিতে দেখা পাই আছে মাউণ্ট ফুজি মাউণ্ট ফুজি তাৰ লগতে আৰু এটা কথা কৈ থওঁ যে মাউণ্ট ফুজি ইজ এন এক্টিভ ভলকেনো ইট ইজ এন এক্টিভ ভলকেনো আৰু জাপানৰ হাইয়েষ্ট মাউণ্টেইন আৰু হাইয়েষ্ট এক্টিভ ভলকেনোৰ আনচাৰটো হৈ গৈছে মাউণ্ট ফুজি এতিয়া এই কুৱেশ্যনটোৰ পিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ এইখিনিতে আমাৰ question number 9 এইটো Mount Fuji এইটো already কৰিলো so question number 10 ত সুধিছে where is Table Mountain located Table Mountain optionত আছে South Africa Australia USA আৰু Chile এতিয়া বহুতে হয়তো চিলি বুলি কয় কথা নাই বাৰু but the correct pronunciation is Chile ইয়াৰ আনসাৰটো হৈ গ'ল অপশ্যন নম্বৰ এ সাউথ আফ্ৰিকা টেবল মাউণ্টেইন সাউথ আফ্ৰিকাত আছে কণ্টিনেণ্ট ৱাইজ আফ্ৰিকা কাণ্ট্ৰি ৱাইজ সাউথ আফ্ৰিকা হৈ যাবগৈ এইফালে আপোনালোকৰ কাৰণে মেপ এখনো লৈ আনিছোঁ এই মেপখন হৈ গৈছে আফ্ৰিকাৰ আৰু আফ্ৰিকাৰ একেবাৰে সাদাৰ্ণ পৰ্চনত আমি এখন কাণ্ট্ৰি দেখা পাম দেশ এখন দেখা পাম যাৰ নামটো হৈ গ'ল সাউথ আফ্ৰিকা আৰু এই সাউথ আফ্ৰিকাৰ এইখিনি একেবাৰে টিপত আমি দেখা পাই আছোঁ টেবল মাউণ্টেইন ঠিক আছে টেবল মাউণ্টেইন কোৱা হৈছে যে ইট ইজ আ ফ্লেট টপ মাউণ্টেইন ফ্লেট টপ মানে আমাৰ যেনেকৈ মাউণ্ট এভাৰেষ্ট আছে মাউণ্ট এভাৰেষ্টৰ নিচিনাকৈ আমাৰ একেবাৰে ওপৰৰ পিকটো জোঙা নহয় ইনষ্টেড আমাৰ এই টেবল মাউণ্টেইনৰ ওপৰৰ পৰ্চনটো এনেকুৱা ফ্লেট হৈ গ'ল so it has a flat top সেইকাৰণে flat top মাউণ্টেইন বুলি কয় আৰু ক'ত আছে কেপ টাউন সাউথ আফ্ৰিকাৰ কেপ টাউনৰ ওচৰত আছে so এই পৰ্চনটোৱে হৈ গ'ল কেপ টাউন this is কেপ টাউন এইটোৱে আছিলে আপোনালোকৰ question number 10ৰ আনসাৰ আৰু আজিৰ কাৰণে এই ক্লাছটো ইয়াতে ৰখাইছোঁ বাৰু আমাৰ ওচৰত আৰু কুৱেশ্যন আছে বাট ক্লাছটো বৰ বেছি দীঘলীয়া কৰিবলৈ মন নাই সেইকাৰণে আমি ট্ৰাই কৰিম যে উইদিন 15 to 20 মিনিটছ যিমানখিনি ইনফৰ্মেশ্যন হয় সিমানখিনি আমি যাতে গোটাব পাৰোঁ বৰ বেছি দীঘলীয়া কৰাৰ একো দৰকাৰ নাই অকণ কৰি পেলাই আমি পঢ়ি যাম আজিৰ কাৰণে এই 10টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আপকামিং ভিডিঅ'জত আপকামিং লেকচাৰ্ছত আমি আৰু নতুন কুৱেশ্যনছ আনিম আৰু সেই কুৱেশ্যনছখিনি আপোনালোকে পঢ়ি পেলাই ৰিভাইজ কৰি পেলাই ধুনীয়াকৈ JEE নহয় আপোনালোকে ADRA আসাম পুলিচৰ SI এক্সাম বা বহুতো বেলেগ গভৰ্ণমেণ্ট এক্সামছত আপোনালোকে বহিব পাৰে so this is all for today আজিৰ বাবে ইমানেই আৰু নতুন কুৱেশ্যনছ লৈ পেলাই আহি আছোঁ till then take care